মীৰ জুমলাই কিমান খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰিছিল? উত্তৰ ১৬৬২ চনত। মীৰ জুমলাই আহোম ৰাজ্য আক্ৰমণ কৰিছিল ১৬৬২ চনত জয়ধ্বজ সিংহৰ ৰাজত্বকালত। পিছৰ প্ৰশ্ন, সেন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ নীলোধ্বজে সেন বংশ প্ৰতিষ্ঠা কৰিছিল। পিছৰ প্ৰশ্ন, অসমৰ প্ৰথম ব্ৰিটিছ কমিছনাৰ কোন আছিল? উত্তৰ অসমৰ প্ৰথম ব্ৰিটিছ কমিছনাৰ আছিল ডেভিড স্কট। পিছৰ প্ৰশ্ন, চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আছিল? উত্তৰ স্বৰ্ণগিৰি। চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল স্বৰ্ণগিৰি আৰু চুতীয়া ৰাজ্য প্ৰতিষ্ঠা কৰিছিল বীৰপালে। পিছৰ প্ৰশ্ন, কিমান চনত আসাম এছ'চিয়েশ্যন গঠন কৰা হৈছিল? উত্তৰ ১৯০৩ চনত আসাম এছ'চিয়েশ্যন গঠন কৰা হৈছিল। পিছৰ প্ৰশ্ন, অসমত প্ৰথম মুছলিম আক্ৰমণ কাৰ নেতৃত্বত হৈছিল? উত্তৰ মহম্মদ বিন বখতিয়াৰ নেতৃত্বত অসম আক্ৰমণ হৈছিল। পিছৰ প্ৰশ্ন, ইটাখুলি ৰণ কিমান চনত হৈছিল? উত্তৰ ১৬৮২ চনত ইটাখুলি ৰণ হৈছিল। পিছৰ প্ৰশ্ন, তেজপুৰৰ হৰজৰা পুখুৰী কোনজন ৰজাই খন্দাইছিল? উত্তৰ হৰ্জাৰ বৰ্মনে তেজপুৰৰ হৰজৰা পুখুৰী খন্দাইছিল। পিছৰ প্ৰশ্ন, কোচ ৰজা নৰনাৰায়ণে কিমান চনত আহোম ৰাজ্য আক্ৰমণ কৰিছিল? উত্তৰ ১৫৬২ চনত কোচ ৰজা নৰনাৰায়ণে আহোম ৰাজ্য আক্ৰমণ কৰিছিল। পিছৰ প্ৰশ্ন, কোনজন ৰজাক মহাৰাজাধিৰাজ নামেৰে জনা যায়? উত্তৰ পুষ্যবৰ্মনক মহাৰাজাধিৰাজ নামেৰে জনা যায়। পিছৰ প্ৰশ্ন, হৰপ্পা কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ দয়াৰাম সাহানীয়ে হৰপ্পা আৱিষ্কাৰ কৰিছিল ১৯২১ চনত। পিছৰ প্ৰশ্ন, মহেঞ্জোদাৰো কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ আৰ.ডি. বেনাৰ্জীয়ে ১৯২২ চনত মহেঞ্জোদাৰো আৱিষ্কাৰ কৰিছিল। পিছৰ প্ৰশ্ন, সাতবাহন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ শ্ৰীমুখে সাতবাহন বংশ প্ৰতিষ্ঠা কৰিছিল। পিছৰ প্ৰশ্ন, চাণক্যৰ আন এটা নাম কি? উত্তৰ বিষ্ণুগুপ্ত বা কৌটিল্য। পিছৰ প্ৰশ্ন, বেংগলৰ প্ৰথম গভৰ্ণৰ কোন আছিল? উত্তৰ ৰবাৰ্ট ক্লাইভ আছিল বেংগলৰ প্ৰথম গভৰ্ণৰ। পিছৰ প্ৰশ্ন, ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ স্বামী বিবেকানন্দই ১৮৯৭ চনত ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল। পিছৰ প্ৰশ্ন, চাৰমিনাৰ কোনে নিৰ্মাণ কৰিছিল? উত্তৰ কুলি কুতুব শ্বাহে চাৰমিনাৰ নিৰ্মাণ কৰিছিল। পিছৰ প্ৰশ্ন, তুগলকনামা কোনে লিখিছিল? উত্তৰ আমিৰ খুছৰুৱে তুগলকনামা লিখিছিল। পিছৰ প্ৰশ্ন, কাৰ শাসনকালত তাইমুৰে ভাৰত আক্ৰমণ কৰিছিল? উত্তৰ নাছিৰুদ্দিন মেহমুদৰ শাসনকালত তাইমুৰে ভাৰত আক্ৰমণ কৰিছিল। পিছৰ প্ৰশ্ন, কাৰ শাসনকালত তুলসীদাসে ৰামচৰিতমানস ৰচনা কৰিছিল? উত্তৰ আকবৰৰ শাসনকালত তুলসীদাসে ৰামচৰিতমানস